নমস্কাৰ, মই মৰ্মিতা আৰু এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই এইটোৱে জনাব বিচাৰোঁ যে বাঁহী গানটোৰ জৰিয়তে আমাৰ অসমবাসী ৰাইজে, আমাৰ অসমীয়া ৰাইজে, আমাৰ বিভিন্ন দল সংগঠনৰ মানুহে, আমাৰ জুবিনদাৰ পৰিয়ালৰ মানুহে মনত যিখিনি দুখ বা আঘাত পাইছে, সেইবাবে মই আপোনালোকৰ ওচৰতে কৰৰ জোৰে ক্ষমা খুজি আছোঁ। মই আশা কৰিছোঁ আপোনালোকে মোক মাফ কৰি দিব। যেহেতু প্রথম গানটো শেষ কৰিলোঁ আৰু মই কিছুমান কথা ক'ব বিচাৰোঁ আৰু এইখিনি কথা ক'বলৈ আপোনালোকৰ ওচৰত, মানে ৰাইজৰ ওচৰত মোৰ সাহস আছে, সেইকাৰণে কৈ আছোঁ। আপোনালোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে বাঁহী গীতটো আৰু লগতে কেইবছৰ আগতে হোৱা মানে পুৰণি গীত এটা, মানে পুৰণি ভিডিঅ' এটা আপোনালোকে চাইছে আৰু যিখিনি ভুল হৈছে, যেতিয়া পৰহি যিটো ভুল হৈছে মোৰ দ্বাৰা, সেইটোৰ কাৰণে আজি মই আমাৰ সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰতে মই ক্ষমা খুজিছোঁ। মোৰ সকলো অসমবাসীৰ মাজত আমাৰ সকলো অসমবাসীয়ে মোক যেনেকৈ আদৰি লৈছে, যেনেকৈ মৰম দিছিলে, সেইখিনি মৰম মই সদায় বিচাৰোঁ। লগতে আমাৰ পানী বৰঠাকুৰ বায়ে মোক বহুত মৰমেৰে মোক কৈছে, গৰিমা বৌয়ে বহুত মৰমেৰে কৈছে আৰু এইটোৱে কৈছে যে জুবিনৰ গানবোৰ আমাৰ শুদ্ধকৈ আগুৱাই লৈ যাব লাগে, সংৰক্ষণ কৰিব লাগে। আৰু যিহেতু মই অসমতে জন্মগ্ৰহণ কৰা নাই, সেইকাৰণে মোৰ মাতৃভাষাটো আৰু মোৰ মানে একচেণ্টটো ক'বলৈ অকণমান প্ৰব্লেম হয়, কিন্তু তথাপিও মই শিকিবলৈ চেষ্টা কৰি আছোঁ। যিহেতু জন্মগত নহয়, সেইকাৰণে মোৰ বহুত প্ৰব্লেম হৈ থাকে। তথাপিও মোৰ মিউজিকেল টিমৰ সকলো মেম্বাৰ্ছ, আমাৰ সকলো অসমীয়া মানুহ লৈ পেলাই মই পৰিয়ালটো চলাই থাকোঁ। মোৰ সকলো চাউণ্ড বেণ্ডাৰ্ছ যিমান মানুহ আছে, সকলো মানুহে অসমতে জন্মগ্ৰহণ কৰা মানুহ। যদি কোনোবাই ভুল বাতৰি আপোনালোকে প্ৰচাৰ কৰিছে যে মোৰ চাউণ্ড বাহিৰৰ পৰা, মোৰ চাউণ্ডৰ মানুহ বাহিৰৰ পৰা, মোৰ মিউজিচিয়ানছ মানুহ বাহিৰৰ পৰা, তেতিয়াহ'লে মই আজি মঞ্চত আমাৰ ৰাইজৰ ওচৰতে থিয় হৈ কথাখিনি কৈ আছোঁ। মোৰ সকলো মানুহ অসমৰ মানুহে, আৰু এই মানুহেই মোক অসমীয়া ভাষাটো শিকাইছে। এই মানুহৰ লগতে থাকি কিনে মই কথা পাতি কিনে অকণমান অসমীয়াটো শিকিবলৈ চেষ্টা কৰিছোঁ আৰু